বানৰ মাজতে ডিব্ৰুগড়ৰ ধনেখানাত শোকাবহ ঘটনা বিদ্যুৎপৃষ্ট হৈ মৃত্যু দুটিকৈ শিশুৰ মৃত শিশু দুটা ৰূপম বৰা আৰু দিগন বৰা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই চিলিঙি ফেনত লাগি নিহত হয় দুটিকৈ শিশু ৰাইজৰ অভিযোগ অনুসৰি বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ খুঁটা পৰ্যন্ত এতিয়া পানীৰ তলত তথাপিও অঞ্চলটোত শক্তি বিভাগে কৰ্তন কৰা নাছিল বিদ্যুৎ সংযোগ যাৰ কৰুণ পৰিণতিত দুটিকৈ ৮ আৰু ৬ বছৰীয়া শিশুৱে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় সমগ্ৰ বগীবিল অঞ্চলতে এতিয়া শোকাকুল পৰিৱেশ বিদ্যুৎপৃষ্ট শিশু দুটিক মুৰ্মুখ অৱস্থাত AMCHলৈ লৈ আহিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে আমাৰ বগীবিল অঞ্চলত বানপানীয়ে খুব বিধ্বস্ত হিচাপত আমাৰ বগীবিলতো বানপানী বাঢ়িছে তো সেইকাৰণে আমাৰ ঘৰৰ কাষে পাশে গোটেই বানপানী হোৱাৰ কাৰণে পানী থকাৰ বাবে শিশু দুটি খেলি থাকোঁতে ভিতৰত অকস্মাত তেওঁলোকৰ কিবা এটা শ্বৰ্ট চাৰ্কিট হৈ মেলি এজনে যেতিয়া নেকি লাগে তাৰ পিছত গৈ মেলি ভাইটিজন তেওঁ ধৰিবলৈ যাওঁতে ভাইটিজনক ধৰিব যাওঁতে তেওঁ দুজন লাগি ধৰে মানে এজনৰ বয়স 9 বছৰ আৰু এজনৰ বয়স আপোনাৰ 7 বছৰ সিহঁতৰ তেওঁলোকৰ শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত কাৰেণ্টত কিবা তাৰত লাগি মেলি বানপানী হোৱাৰ কাৰণে হয় ফেনত লাগি ধৰিলে লাগি ধৰি মেলি তেওঁলোকে দুজনে মানে মৃত্যুবৰণ কৰিবলগীয়া হ'ল চাৰিওপাশে পানী আছে পানী থকাৰ কাৰণে আজি এই বিদ্যুৎ স্পষ্ট হৈ মেলি তেওঁলোক মৃত্যুৰ মুখত পৰিলে বিদ্যুৎ আবৰি আছে বহু লোকৰ এনেকুৱা ধৰণৰ বিদ্যুতিক সাৰ সৰঞ্জাম নষ্ট হৈছে নেকি সেইটো সময়ত বিদ্যুৎ কৰ্তন কৰা নাছিলে বিশেষকৈ ট্ৰেন্সফৰ্মাৰ আমাৰ মানে সাৰ্ভে কৰোঁতে মানে ট্ৰেন্সফৰ্মাৰবিলাক ডুবিলেহে তেওঁলোকে বিদ্যুৎ কৰ্তন কৰে কিন্তু মানে আশে পাশে পানী থাকিলে বিদ্যুৎ কৰ্তন নকৰাৰ ফলতে তাৰমানে তেওঁলোকৰ এই আজি কৰুণ মৃত্যু হ'বলগীয়া হয় কি দাবী কৰে আপোনালোকে আমি আজি চৰকাৰক এই অনুৰোধ জনাইছোঁ যে দুখীয়া পৰিয়ালটোক সহায় সহযোগ কৰক আৰু এই তেওঁলোকৰ আৰ্থিক অৱস্থা বৰ খুব সিহঁতৰ শোচনীয় তো তেওঁলোকৰ বৰ অসুবিধাত আছে সেইকাৰণে মই চৰকাৰৰ বিষয়া বা আমাৰ হিমন্ত ছাৰক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁ আমাৰ এই কণমানি দুটি শিশুক তেওঁলোকে কিবা এটা সাহায্য দি তেওঁলোকক জীয়াই থকা প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিছোঁ দুটি সন্তানে তেওঁলোকৰ ঘৰত কোন কোন আছে তেওঁলোকৰ মানে দেউতা মা আৰু তাৰ মানে দুটি সন্তান এই দুটি সন্তানেই আছিলে আৰু এটি সন্তান আৰু আগতে তেওঁ ঢুকাইছিলে তো এতিয়া এই দুটি একেলগত ঢুকালে এতিয়া দেউতাকৰ নাম উৎপল বৰা এই 9 বছৰ আৰু 6 বছৰ হয় AMCত আমি যেতিয়া চিকিৎসা কৰিবৰ কাৰণে আমি আনিছিলোঁ তেতিয়া 15 মিনিটৰ আগতে ডেথ হ'ল বুলি তেওঁলোকে মানে চিকিৎসকে আমাক জনালে আচ্ছা বিদ্যুৎ লগা সময়ত কোনো নাছিল নেকি ঘৰত কিয় তেওঁলোকৰ বচাবৰ বাবে কোনো ধৰণৰ হয় তেওঁৰ মানে এগৰাকী বুঢ়ী আইতাগৰাকী আছিলে তাই মানে এজন যেতিয়া নেকি গৈ মেলি শ্বৰ্ট হৈ মেলি তাত লাগি ধৰিলে তেতিয়া তাই মানে আইতাগৰাকীয়ে তাইক ধৰি টানিছিলে যে নাযাবি বুল বেটা বুলি তাৰপিছত আইতাজনীক তাই গোটা মাৰি তেওঁ ককায়েকক মানে বচাবৰ কাৰণে তেওঁ জাপ মাৰি পৰে লগে লগে তেতিয়া দুজন মানে লাগি ধৰে আৰু তাই আইতাকজনীয়ে ওচৰ পাজৰ মানুহক মাথোতে মেলি সম্পূৰ্ণ সময় হ'ল সেইকাৰণে 15-20 মিনিটৰ পিছত তাৰমানে তেওঁলোকক অৱস্থাটো মানে চেচনে দেখি আমি ইমাৰ্জেঞ্চি মেডিকেললৈ আনিলোঁ অসম মেডিকেল চিকিৎসা বিদ্যালয়লৈ আনিলোঁ অনাৰ পিছত তেওঁ মানে ডক্টৰে আমাক মৃত বুলি ঘোষণা কৰিলে ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব